হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম অসমৰ ভূগোল এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল বড়ো, কাৰ্বি, ৰাভা, মিচিং। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল মিচিং। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ মিচিং হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হ'ল বড়ো, মিচিং, ৰাভা, কাৰ্বি। কুৱেশ্যনটো কি কৈছে, জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতি কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হ'ল বড়ো। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বড়ো হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা। কুৱেশ্যনটো কি কৈছে, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলাটো হ'ল নগাঁও জিলা। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ নগাঁও হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা কাৰ্বি আংলং, ডিমা হাছাও, হাইলাকান্দি, ধেমাজি। কুৱেশ্যনটো কি কৈছে, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলাটোৰ নাম হ'ল ডিমা হাছাও। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ডিমা হাছাও হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল কামৰূপ, শিৱসাগৰ, নগাঁও, কাৰ্বি আংলং। কুৱেশ্যনটো কি কৈছে, অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ কাৰ্বি আংলং হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পনীয়া সোণ বুলি কাক বোলা হয়? পানী, খনিজ তেল, মিঠাতেল, পাৰা। কুৱেশ্যনটো কি কৈছে, পনীয়া সোণ বুলি কাক বোলা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পনীয়া সোণ বুলি খনিজ তেলক বোলা হয়। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ খনিজ তেল হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল। কুৱেশ্যনটো কি কৈছে, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল 14 নং ৰাষ্ট্ৰীয় ঘাইপথ। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 14 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। অসমৰ বৰ্তমান জিলা কেইখন? কুৱেশ্যনটো কি কৈছে, অসমৰ বৰ্তমান জিলা কেইখন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অসমৰ বৰ্তমান জিলা কেইখন? 31খন। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 31খন হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ
গুচি যাওঁ অসমৰ ৰাজ্য ভাষা কি হিন্দী বড়ো অসমীয়া বাংলা কুৱেশ্যনটো কি কৈছে অসমৰ ৰাজ্য ভাষা কি সেইটো তোমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমৰ ৰাজ্য ভাষা হ'ল কি হ'ব অসমৰ ৰাজ্য ভাষা হ'ব অসমীয়া বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ অসমীয়া হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল কুৱেশ্যনটো কি কৈছে অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত সৰ্বপ্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল 1884 চনত বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1884 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত পোনপ্ৰথমে কোন ঠাইত তেলৰ সন্ধান পোৱা গৈছে লামডিং নুনমাটি ডিগবৈ নুমলীগড় কুৱেশ্যনটো কি কৈছে অসমত পোনপ্ৰথমে কোন ঠাইত তেলৰ সন্ধান পোৱা গৈছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত পোনপ্ৰথমে ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ডিগবৈ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ উত্তৰ পূব ভাৰতৰ ভিতৰত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি কুৱেশ্যনটো কি কৈছে উত্তৰ পূব ভাৰতৰ ভিতৰত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা উত্তৰ পূব ভাৰতৰ ভিতৰত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱৰ জনসংখ্যা কিমান শতাংশ কুৱেশ্যনটো কি কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱৰ জনসংখ্যা কিমান শতাংশ সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁৱৰ জনসংখ্যা 85.90 শতাংশ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 85.90 শতাংশ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আগুৰি আছে কুৱেশ্যনটো কি কৈছে অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আগুৰি আছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমে ভাৰতবৰ্ষৰ 2.4 শতাংশ মুঠ মাটিকালি অংশ আগুৰি আছে বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 2.4 শতাংশ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে কুৱেশ্যনটো কি কৈছে ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষৰ 2.6 শতাংশ লোক অসমত আছে বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 2.6 শতাংশ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান কুৱেশ্যনটো কি কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত পুৰুষৰ জনসংখ্যা কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত পুৰুষৰ মুঠ জনসংখ্যা হ'ল 159.39 লাখ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 159.39 লাখ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত মুঠ কিমানখন অভয়াৰণ্য আছে কুৱেশ্যনটো কি কৈছে অসমত মুঠ কিমানখন অভয়াৰণ্য আছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত মুঠ 20খন অভয়াৰণ্য আছে বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 20খন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কেতিয়া আৰম্ভ হয় কুৱেশ্যনটো কি কৈছে অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য
কেতিয়া আৰম্ভ হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য আৰম্ভ হৈছিল কেতিয়া 1889 চনত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1889 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল কুৱেশ্যনটো কি কৈছে বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইটা আছে সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ উত্তৰ কোনটো হ'ব তোমালোক মোক কমেণ্ট কৰি ক'বা এ বি চি ডি এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কৈ দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে পঞ্চৰত্নৰ পৰা গুৱাহাটী যোৰহাট ডিব্ৰুগড় হৈ চৈখোৱা ঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল কুৱেশ্যনটো কি কৈছে পঞ্চৰত্নৰ পৰা গুৱাহাটী যোৰহাট ডিব্ৰুগড় হৈ চৈখোৱা ঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা পঞ্চৰত্নৰ পৰা গুৱাহাটী যোৰহাট ডিব্ৰুগড় হৈ চৈখোৱা ঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ কুৱেশ্যনটো কি কৈছে অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ কোনটো শ্ৰেণীৰ অন্তৰ্গত সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰসমূহ বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'